নমস্কাৰ, মই ধীৰুপ গগৈ, জেডিডিমছৰ আপকামিং এমৰে লিডাৰ আৰু প্ৰত্যেকজন জেডিডিমছৰ এছ'চিয়েটলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, যিহেতু আপোনালোকে খুব নিষ্ঠাৰে আৰু বহুত আপোনালোকে এটা এক্সাইটমেণ্টত একচুৱেলি কাম কৰি আছে জেডিডিমছৰ। খুব ভাল লাগিছে। প্ৰত্যেকটো সপ্তাহত আপোনালোকৰ টিমত নতুন নতুন এচিভমেণ্ট আপোনালোকে উলিয়াই আনিছে আৰু দেখা পাই আছোঁ, খুব ভাল লাগিছে। আৰু চাওক, আমি বিজনেছ আমাকতো লাগিবই। আমি প্ৰত্যেকটো সপ্তাহত আমাক ক্লজিং হ'লেহে আমাৰ একাউণ্টত পইচা সোমায়। আৰু যিহেতু আপোনালোকে ঘৰ বাৰী এৰি বেলেগ কাম এৰি পেলাই অনলি জেডিডিমছ কৰি আছে, ময়ো কৰি আছোঁ। আজি বেলেগ মোৰ জেডিডিমছৰ বাহিৰে মোৰ একোৱেই কাম নাই আৰু কাম কৰাও নাই, আৰু ইয়াতে কৰি আছোঁ, ইয়াৰ ইনকামে চলি আছোঁ। তো কথা হ'ল কি, আজি প্ৰত্যেকটো সপ্তাহৰ ক্লজিঙত আমাৰ এটা ইনকাম আহে, পেআউট বনে। বাট সেই পেআউটটো আমাৰ ইনক্ৰিজ কৰিবৰ কাৰণে আমাক কিছুমান অক্সিজেনৰ খুব প্ৰয়োজন আছে। সেই অক্সিজেনবিলাক দিয়ে প্ৰগ্ৰেম, ট্ৰেইনিং, ছেমিনাৰ এইবিলাকে। আৰু আমাৰ যিহেতু কোম্পানীৰ 6 নম্বৰ আমাৰ 6th এনিভাৰ্চাৰী প্ৰগ্ৰেম আমাৰ যিহেতু গুৱাহাটীত কৰিবলৈ গৈ আছে এবাৰ কোম্পানীয়ে, প্ৰত্যেকে জানে একচুৱেলি। তাৰ কাৰণে সাংঘাতিক ধৰণে কোম্পানীৰ ফালৰ পৰা প্ৰিপেৰেশ্যন চলাইছে, এটা বহল ভিত্তিত তাতে আমাৰ আয়োজন সৃষ্টি কৰিছে। তো কথা হ'ল কি, সেই ইমান বিগ লেভেলৰ এটা বাজেট কৰি তাত যিহেতু আমাৰ কোম্পানীৰ ফালৰ পৰা আগবঢ়াইছে এই এনিভাৰ্চাৰী প্ৰগ্ৰেমত, আৰু সেই প্ৰগ্ৰেমটোত আমি যদি ফাইদা ল'ব নোৱাৰোঁ, আমি যদি বেনিফিট উঠাব নোৱাৰোঁ, তো তেতিয়াহ'লে কিন্তু আমি প্ৰত্যেক সপ্তাহত যিটো আমাৰ এটা মোটামুটি এটা কাৰোবাৰ বাইনেৰী লাগে, মোৰো বহুত বৰ্তমান আজি এবছৰ হৈছে। এবছৰত মই ক'ব নোৱাৰোঁ যে মোৰ যে আজি তাৰিখত বহুত হাইফাই বাইনেৰী লাগে। চাওক, কথা হ'ল কি, বোনাছ পোৱা আৰু বাইনেৰী ইনকামটো পোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আৰু এই বাইনেৰী ইনকামটো বঢ়াবৰ কাৰণে বা আমি ইয়াৰ পৰা ফাৰ্ষ্ট আমাৰ এচিভমেণ্টবিলাক, আমাৰ ৰেংকবিলাক ইনক্ৰিজ কৰিবৰ কাৰণে, আপগ্ৰেডেশ্যন কৰিবৰ কাৰণে আমাক এই ফাংচনটোৱে সাংঘাতিক ধৰণে আমাক সহায় কৰিব। আৰু এই ফাংচনটোৰ বেনিফিটটো আমি প্ৰত্যেকে ল'ব লাগিব। যিহেতু নহয় যে এটা গেডাৰিং কৰিলে যে আমাৰ কোম্পানী বেনিফিট হ'ব, নহয়, আমাৰ বেনিফিট হ'ব আমাৰ। আৰু মই তাৰ কাৰণে দিনে ৰাতিয়ে মই এনিভাৰ্চাৰী প্ৰগ্ৰেমৰ প্ৰমোশ্যন চলাই আছোঁ। মই এতিয়াও ফিল্ডতে আছোঁ। মই প্ৰায় যোৱাকালি আহি পাইছোঁহি আপোনাৰ শদিয়াৰ পৰা 2 দিন তাত মই প্ৰমোশ্যন কৰি কেনে নাই কমেও তাৰ পৰা চাগে মিনিমাম 50 নতুন যিহেতু এটা টিম হৈছে তাত। কথা হ'ল কি, 50 মেম্বাৰ তাৰ পৰা মিনিমাম আমি অহাৰ এটা আমি পূৰা কাউণ্টিং হৈছে আমাৰ। তো তাক চাওক, প্ৰত্যেকটো জেগাৰ পৰা যিহেতু আমাৰ এতিয়া তিনিচুকীয়া, মৰাণ, দুলীয়াজান এইবিলাকতো আজি যোৱা বছৰৰ পৰা কাম লাগি আছে। বহুত ভাল ভাল ডাঙৰ ডাঙৰ লিডাৰ আছে। প্ৰত্যেকজন লিডাৰক মই এটাই অনুৰোধ কৰোঁ, যাতে প্ৰত্যেকে নিজৰ বেনিফিটৰ কাৰণে, নিজৰ টিমটো ডেভেলপমেণ্টৰ কাৰণে, নিজৰ টিমৰ প্ৰগ্ৰেছৰ কাৰণে আপোনালোকে যিমান পাৰে মেক্সিমাম আপোনালোকে নিজৰ জেগাৰ পৰা লৈ যাবলৈ চেষ্টা কৰক। লগতে মই এটা কথা শুনিছোঁ যে কি হয়, আমাৰ অসমৰ বাহিৰৰ লিডাৰ, যিসকল লিডাৰ আপোনাৰ দিল্লী হওক, UP হওক, বিহাৰ হওক, পাঞ্জাৱ হওক, তো তাৰ লিডাৰবিলাকেও অলৰেডি গুৱাহাটীত আহিবলৈ চেষ্টা অলৰেডি আহিবৰ কাৰণে তেওঁলোকে যুঁজাৰ চলাইছে। যিহেতু তেওঁলোকে গুৱাহাটীত থাকি ইয়াত প্ৰমোশ্যন কৰি পেলাই ইয়াৰ লোকেল মানুহ তাত প্ৰগ্ৰেমত বহাব। তো আমিও খুব সোনকালে আমি 10-11 তাৰিখে হয়তো যোৱাৰ প্লেনিং আছে। মই এটা কথা আপোনালোকক কওঁ, যিহেতু আপোনালোকৰ তাত যদি যিমান আপোনালোকৰ গুৱাহাটী নিয়াৰ বাই যিমান এৰিয়াত আপোনালোকৰ চিনাকি আছে বা আপোনালোকৰ কোনোবা নেটৱৰ্কৰ থাকিব পাৰে বেলেগ কোম্পানীৰ, তো প্ৰত্যেকজন ব্যক্তিক আপোনালোকৰ কণ্টেক্ট নম্বৰ আছে যদি আপোনালোকে ইনভাইট কৰক। তেতিয়া গম পাব যে কি হয়, জেডিডিমছৰ ফাংচন কেনেকুৱাকৈ পাতে, একচুৱেলি জেডিডিমছ হয় কি, জেডিডিমছত মানুহে কিয় লাগি আছে, কেলে ইমান সোনকালে, কেনেকৈনো ইমান সোনকালে আপোনাৰ ইমান ভাল ভাল ইনকামত গুচি গৈছে, ৰেংকত গুচি গৈছে। সেই বস্তুখিনি, সেই ভিজনটো ক্লিয়াৰ হ'ব সেই ফাংচনটোত। তো তাৰ কাৰণে প্ৰত্যেককে মই এটাই অনুৰোধ কৰোঁ, আপোনালোকে পূৰা লাগি যাওক ফোন কৰিবৰ কাৰণে। প্ৰত্যেকটো জেগাত আপোনালোকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা যাতে আপোনালোকে লৈ যাব পাৰে। আৰু যিদিনাখনি দেখাই দিয়ক যে কি হয়, আমাৰ 15 মাৰ্চত জেডিডিমছৰ প্ৰগ্ৰেমৰ থ্ৰুৱেদি দেখাই দিয়ক যে জেডিডিমছ হয় কি, আৰু জেডিডিমছে ভৱিষ্যতে কৰিবলৈ কি কাম কৰিবলৈ গৈ আছে। চাওক, তো তাৰ কাৰণে মই প্ৰত্যেককে প্ৰত্যেক সপ্তাহৰ ক্লজিঙৰ লগতে মই এটাই কওঁ, যাতে ক্লজিংটো একবাৰ আমি যদি কম হয় বা আমাৰ যদি ইনকাম কম হয়, ডাঙৰ কথা নহয়, কিন্তু তাত যদি মানুহ যদি সৰহকৈ লৈ যাব পাৰে আপোনালোকে, মই ভাবোঁ তাৰ পৰা অহাৰ পিছত আপোনালোকৰ প্ৰত্যেকটো সপ্তাহত আপোনালোকৰ ভাল ভাল বাইনেৰী ইনকাম আপোনালোকৰ লাগিবলৈ গৈ আছে। তো তাৰ কাৰণে চাওক, প্ৰিপেয়াৰ কৰক, প্লেনিং কৰক,
তো ইয়াকে কৈ পেলাই মই মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু প্ৰত্যেককে এটাই অনুৰোধ কৰোঁ যে প্ৰত্যেকে এনেকুৱাকৈ শ্বৰ্ট ভিডিঅ' কৰক, প্ৰত্যেকে আপোনাৰ নিজৰ নিজৰ বক্তব্য আপোনালোকে আগবঢ়াওক। জয় জেডি, জয় হিন্দ, জয় অসম।